নমস্কাৰ সদ্য ৰাইজ মই মৰিগাঁৱৰ পৰা দেৱাশী শৰ্মাই কৈছিলোঁ অহাকাইলৈ অৰ্থাৎ 31 মে তাৰিখে আমি সকলোৱে মিলি বিশ্ব ধপাত বৰ্জন দিৱস পালন কৰিবলৈ আগবাঢ়িছোঁ এই দিৱস 1987 চনত বিশ্ব স্বাস্থ্য সংস্থাই যিসকল ব্যক্তিয়ে ধপাত সেৱন কৰে তথা সমগ্ৰ বিশ্বত এই ধপাত বিৰোধী আন্দোলনৰ সন্মতি জনাই ৰাইজক সজাগতা কৰাৰ বাবে এই উৎসৱ ভাগ পতা হয় শ্ৰদ্ধেয় ৰাইজ সমগ্ৰ বিশ্বত আমি প্ৰায় 14 লাখ ব্যক্তিক এই ধপাত সেৱনৰ বাবে প্ৰতি বছৰ আমি হেৰুৱাবলগীয়া হয় অসমত 48.2% লোকে ধপাত সেৱন কোনোবা নহয় কোনোবা ধৰণেৰে কৰে এই সামাজিক ব্যাধি যি লাহে লাহে আমাৰ গোটেই সমাজখনক গ্ৰাস কৰিবলৈ ধৰিছে তাৰ আমি প্ৰতিবাদ কৰাটো অতিশয় প্ৰয়োজন আজিৰ দিনটোত শ্ৰদ্ধেয় ৰাইজ ধপাত সেৱনৰ বাবে আমি বহু সংখ্যক লোকক আমি মুখগৰ্ভৰ কৰ্কট ৰোগত আমি হেৰুৱাবলগীয়া হয় এই কৰ্কট ৰোগ অকল মুখগৰ্ভতে সীমিত হৈ নাথাকি নানান ধৰণৰ বেলেগ বেলেগ কৰ্কট ৰোগ তথা নানান ধৰণৰ বেমাৰ আমি আমাৰ জীৱনলৈ মাতি আনো এই ধপাত সেৱন কৰি তাৰ লগত আৰ্থিক দিশত আমাক যি পিছুৱাই লৈ যায় সেই কথা নকোৱাই ভাল শ্ৰদ্ধেয় ৰাইজ আজি এই দিনটোত আমি সকলোৱে মিলি একত্ৰিত হৈ সংকল্পবদ্ধ হোৱাটো উচিত আহক আমি এইষাৰ কথা উপলব্ধি কৰোঁ যে সমাজখনত এই ধপাত সেৱনে আমাৰ নতুন প্ৰজন্মক কি ধৰণে গ্ৰাস কৰিবলৈ ধৰিছে আজি চাৰিওপিনে আমি গম পাওঁ যে ৰাইজে বা নতুন প্ৰজন্মই ড্ৰাগছ খাইছে কিন্তু এই ড্ৰাগছৰ সেৱন পোনাপোনিকৈ ড্ৰাগছৰ সেৱনেৰে আৰম্ভ নহয় ই আৰম্ভ হয় হয়তো অকণমানি এটা গুটকাৰ পেকেটেৰে বা হয়তো নিজৰ ঘৰত সেই আমি আগবঢ়াই দিয়া সেই তামোল পাণ আৰু ধপাতৰ সেই আগবঢ়াই দিয়া বঁটাটোৰে শ্ৰদ্ধেয় ৰাইজ এই ধপাত সেৱনৰ জৰিয়তে আজি এই সমাজখন আমি এষাৰ কথা আমি জানো ছেকেণ্ড হেণ্ড স্মোক বুলি কয় এজন ব্যক্তিয়ে ধপাত সেৱন কৰাৰ বাবে তেওঁ ধূমপান কৰাৰ বাবে তেওঁ যি ধপাত যি